নামত হিতাধিকাৰীৰ পৰা ধন আত্মসাৎ কৰিছে একাংশ জনপ্ৰতিনিধিয়ে এটা গুৰুতৰ অভিযোগ ইমানৰ পিছতো নিৰ্বিকাৰ হৈ আছে কিন্তু বিভাগীয় মন্ত্ৰী বা প্ৰশাসন লকডাউনৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি একাংশই চলাইছে কেৱল লুণ্ঠন ৰাজ বঙাইগাঁও ধনতলা পঞ্চায়তত অনাময় আঁচনিৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম শৌচাগাৰ নিৰ্মাণৰ নামত পঞ্চায়ত সদস্যই সংগ্ৰহ কৰিছে 500 টকা দাবী কৰা ধন আদায় নিদিয়াসকলৰ আধৰুৱা হৈ ৰৈছে কাম এই অভিযোগ হিতাধিকাৰীৰ মেম্বাৰে কৈছে আমাৰ এই গাঁও পঞ্চায়তৰ পৰা মানে পাখেনা যে আছে অনাময় আঁচনিৰ এটা পাখেনাৰ নামত 500 টকাকৈ লৈছে মানে 500 টকা নিদিলে বোলে পাখেনাটো ঘূৰি যাব এনেকুৱা কৈছে তাৰপিছত আমিতো আৰু নাজানো মানে দি দিছোঁ 500 টকা তোমাৰ ঘৰত গৈছিল ঘৰত গৈছিল কি নাম মেম্বাৰৰ নাম বিউটি দাস ধনতলা গাঁও পঞ্চায়ত দক্ষিণ কামৰূপৰ ৰামপুৰস্থিত মেছাজ পল্লৱী ইণ্ডিয়ান গ্ৰামীণ বিতৰক এজেন্সিয়ে সংগঠিত কৰিছে ব্যাপক অনিয়ম প্ৰায় 6 মাহৰ পূৰ্বৰে পৰা 12,000ৰো অধিক দৰিদ্ৰ লোকক ৰন্ধন গেছ যোগানৰ বাবে অন্তৰ্ভুক্ত কৰে যদিও হিতাধিকাৰীয়ে লাভ কৰা নাই এই আঁচনিৰ গেছ চিলিণ্ডাৰ কলাবজাৰত বিক্ৰী কৰি অহাৰ অভিযোগ হিতাধিকাৰীৰ মুছলপুৰত অন্ন সুৰক্ষাৰ চাউল লাভৰ পৰা বঞ্চিত কুমাৰীকাটাৰ কাউলীৰ ৰাইজ দৰিদ্ৰ লোকসকলৰ অধিকাংশৰে নাই ৰেচন কাৰ্ড লোকসকলে বহুবাৰ এজেণ্টৰ হাতত নথিপত্ৰ জমা দিয়াৰ পিছতো লাভ কৰা নাই ৰেচন কাৰ্ড হিতাধিকাৰী পাবলগীয়া চাউলো লাভ নকৰাৰ অভিযোগ মোটামুটি 90% মানুহৰে কাৰ্ড নাই 10% মানুহৰ কাৰ্ড আছে কিন্তু কাৰ্ড থকা মানুহবিলাকৰো ধৰক 4জনৰ যদি 5জনৰ নাম আছে কাৰ্ডত কিন্তু এজনৰহে চাউল পাইছে সাহায্য পাইছে আৰু যিটো এই আমাৰ 1000 টকা দিয়াৰ কথা সেইটো আমাৰ ইয়াৰ মানুহে মোটামুটি 97% মানুহে পোৱা নাই ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিয়া যোদ্ধাসকলৰ বাবে ৰিলায়েন্স স্মাৰ্ট ছুপাৰ ষ্টৰে আগবঢ়াইছে বিশেষ সন্মান এতিয়াৰে পৰা ৰিলায়েন্স স্মাৰ্ট ছুপাৰ ষ্টৰত আৰক্ষী চিকিৎসক নাৰ্ছ সাফাই কৰ্মীসকলক দিয়া হ'ব অগ্ৰাধিকাৰ ৰিলায়েন্স ছুপাৰ ষ্টৰত সামগ্ৰী ক্ৰয় কৰিলে এই বিভাগসমূহৰ বীৰ যোদ্ধাসকলে সাধাৰণ গ্ৰাহকৰ দৰে নালাগে শাৰী পাতিবলৈ কেৱল মাত্ৰ পৰিচয় পত্ৰ প্ৰদৰ্শন কৰাৰ লগে লগে মূল্যৱান সময় নষ্ট নকৰাকৈ ক্ৰয় কৰিব পাৰিব তেওঁলোকে সামগ্ৰী এটা বিশেষ সুবিধা কৰা হৈছে যিসকলে সন্মুখৰ পৰা এই যুদ্ধত কৰোনাৰ বিৰুদ্ধে অদৃশ্য ঘাতকৰ বিৰুদ্ধে যুঁজখনত আগভাগ লৈছে কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিয়া সেই যোদ্ধাসকলৰ বাবে ৰিলায়েন্স স্মাৰ্ট ছুপাৰ ষ্টৰে আগবঢ়াইছে বিশেষ সন্মান এতিয়াৰে পৰা ৰিলায়েন্স স্মাৰ্ট ছুপাৰ ষ্টৰত আৰক্ষী চিকিৎসক নাৰ্ছ সাফাই কৰ্মীসকলক দিয়া হ'ব অগ্ৰাধিকাৰ তেওঁলোকে শাৰী পাতিবলৈ এতিয়াৰে পৰা প্ৰয়োজন নহ'ব যিকোনো তেনে ষ্টৰত সামগ্ৰী ক্ৰয় কৰিলে এই বিভাগসমূহৰ বীৰ যোদ্ধাসকলে সাধাৰণ গ্ৰাহকৰ দৰে শাৰী দীঘলীয়াকৈ পাতিব নালাগে ৰৈ থাকিব নালাগে কেৱল পৰিচয় পত্ৰ প্ৰদৰ্শন কৰাৰ লগে লগে মূল্যৱান সময় নষ্ট নকৰাকৈ তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু তেওঁলোকে সামগ্ৰীবোৰ ক্ৰয় কৰিব পাৰিব আৰু এতিয়া বিশ্বজুৰি কৰোনাৰ ভয়াৱহতাৰ ছবিখন লৈ আহিছো বিশ্বজুৰি 2 লাখৰ ঘৰ অতিক্ৰম কৰিছে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই কৰোনা ভাইৰাছত আক্ৰান্ত হৈ পৰ্যন্ত মৃত্যু ঘটিছে মুঠ 2,03,299 গৰাকী লোকৰ বিশ্বজুৰি কৰোনাত আক্ৰান্ত হৈছে 29,21,201 লোক এই পৰ্যন্ত আৰোগ্য হৈছে 8,36,970 গৰাকী লোক 7খন দেশত কৰোনা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে লাখৰ ঘৰ সৰ্বাধিক আমেৰিকা যুক্তৰাষ্ট্ৰত আক্ৰান্ত হৈছে 9,60,896 গৰাকী ব্যক্তি আমেৰিকাত মৃত্যুক আঁকোৱালি লৈছে 54,265 জন কৰোনা আক্ৰান্ত লোকে স্পেইনত আনহাতে 2,23,759 গৰাকী লোকে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে তাৰ বিপৰীতে মৃত্যু ঘটিছে 22,902 গৰাকীৰ ইটালীত এখন ভয়ানক ছবি কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 1,95,351 গৰাকীলৈ যাৰ ভিতৰত মৃত্যু ঘটিছে 26,284 জন কৰোনা আক্ৰান্তৰ ভাৰতত এই পৰ্যন্ত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 26,496 জন লোক আৰু আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে 5,08,04 গৰাকী কৰোনা আক্ৰান্ত ৰোগী ইপিনে দেশত হাজাৰৰ দিশে অতিক্ৰম কৰিছে মৃতকৰ সংখ্যাই ভাৰতত এই পৰ্যন্ত কোভিড-19ৰ মৃত্যু ঘটিছে 824 জন লোকৰ
ন' হেলমেট ন' পেট্ৰল ইয়াৰ পিছত এইবাৰ ন' মাস্ক ন' পেট্ৰল মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সকলো লোককে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰি দিছে চৰকাৰে চৰকাৰৰ এই আহ্বানক সঁহাৰি জনাই সকলো পেট্ৰল ডিপুত কেৱল মাস্ক পিন্ধা গ্ৰাহককহে তেল বিক্ৰী কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে হাইলাকান্দি জিলা প্ৰশাসনে নো হেলমেট নো পেট্ৰলৰ পিছতে এতিয়া নো মাস্ক নো পেট্ৰল কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে হাইলাকান্দি জিলা প্ৰশাসনৰ আহ্বানক সঁহাৰি জনাইছে জিলাখনৰ সকলো পেট্ৰল পাম্পৰ মালিকসকলে এতিয়াৰ পৰা পেট্ৰল পাম্পত কেৱল মাস্ক পিন্ধা ব্যক্তিকহে তেল বিক্ৰী কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে হাইলাকান্দি জিলাৰ উপায়ুক্ত কীৰ্তি জালিয়ে যোৱা 17 এপ্ৰিলত তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এটা নিৰ্দেশ জাৰি কৰিছিল এই নিৰ্দেশত জিলাখনৰ সকলো স্থানত মাস্ক পিন্ধা বাধ্যতামূলক কৰা হৈছিল ইয়াৰ পিছতেই জিলাখনৰ পেট্ৰল পাম্পসমূহৰ মালিকসকলে এই সিদ্ধান্ত গ্ৰহণ কৰে সকলো জনতাৰ লগতে কৰ্মক্ষেত্ৰতো মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছিল তেওঁলোকে মাস্ক ইউজ করার ব্যাপারে আমরা যে পদক্ষেপ নিয়েছি আমরা পেট্রোল পাম্প সর্বদাই কাস্টমার এসে থাকে তার জন্য সবাই যাতে মাস্ক ব্যবহার করে তার জন্য আমরা এখানে লিখে দিয়েছি যে নো মাস্ক নো ফুয়েল মাস্ক ইউজ করার ফলে সবাই যাতে সুস্থ থাকে ভালো থাকে তার জন্য আমরা যথাসাধ্য চেষ্টা করে যাচ্ছি হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী নিউজ 18 অসম নৰ্থ ইষ্ট দেশজুৰি চলি থকা লকডাউনৰ মাজতে নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদত বহিল একাংশ লোক দুৰ্যোগৰ সময়তো হিতাধিকাৰীয়ে ৰেচন কাৰ্ড হস্তগত কৰি চৰকাৰী যোগান ব্যৱস্থাৰ চাউল সুলভ মূল্যৰ দোকানীয়ে ক'লা বজাৰত বিক্ৰী কৰি অহাৰ গুৰুতৰ অভিযোগ পিছে ক'ত সংঘটিত হৈছে এই ঘটনা ৰমজানৰ বিৰুদ্ধে প্ৰতিবাদ ৰমজানৰ বাবেই প্ৰাপ্য চাউল পোৱা নাই হিতাধিকাৰীয়ে সেয়ে ৰমজানৰ বিৰুদ্ধে প্ৰতিবাদ হাজোৰ টাঙোনমাৰীৰ দৃশ্য এয়া পশ্চিম বংশৰ সমবায় সমিতি লিমিটেডৰ অন্তৰ্গত টাঙোনমাৰীৰ এগৰাকী সুলভ মূল্যৰ দোকানী ৰমজান আলীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল লোকে ৰমজান আলীৰ বিৰুদ্ধে আছে হিতাধিকাৰীৰ নামত অহা চাউল ক'লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ হিতাধিকাৰীৰ ৰেচন কাৰ্ড হস্তগত কৰি চৰকাৰী যোগান বিভাগৰ চাউল বিক্ৰী কৰি আহিছে ৰমজান আলীয়ে বছৰ বছৰ ধৰি লুণ্ঠন চলাই অহা ৰমজান আলীয়ে দেশজুৰি চলি থকা দুৰ্যোগৰ সময়তো বুভুক্ষু হিতাধিকাৰীক বঞ্চিত কৰিছে চৰকাৰী যোগান ব্যৱস্থাৰ চাউলৰ পৰা ভুৱা ৰেচন কাৰ্ড তেওঁ বনাই আত্মহত্যা কৰি খাইছে আৰু বহুতো গৰীব দুখীয়া ৰাইজক সামগ্ৰীৰ পৰা বঞ্চিত কৰিছে কাৰ্ড দেওয়া হয়নি কার্ড বানায় তো চাউল পাই আছে না চাউল পাই আছো চাউল কিমান কেজি দিছে 12 কিলো কিমান কেজি দিব লাগে কি 20 কিলো 20 কিলো কিন্তু কাৰ্ডখন নিদিয়ে দিয়া নাই দেওয়াই নাই 10 কেজি খুৱাইছি মানুহ পৰিয়াল আমাৰ আছে 7 জন 7 জনৰ ভিতৰত ইতান এই আজি 4 বছৰ ধৰি মাল দিয়া নাই কাটো সেই তাৰ হাতত আছে আমাক দিয়া নাই দিয়া নাই কাটো ৰাখি থৈছে কামৰূপ জিলাৰ যোগান বিভাগৰ একাংশ বিষয়াক মেনেজ কৰি কেইবাখনো ভুৱা ৰেচন কাৰ্ড উলিয়াই বছৰ বছৰ ধৰি ব্যৱসায় চলাই আহিছে ৰমজানে লগতে জব্দ কৰা হিতাধিকাৰীৰ ৰেচন কাৰ্ডত ভুৱাকৈ বৃদ্ধি কৰিছে হিতাধিকাৰীৰ সদস্যৰ সংখ্যা আৰু এনেদৰেই বুজন পৰিমাণৰ চাউল প্ৰতিমাহে বিক্ৰী কৰি আহিছে ৰমজান আলীয়ে লকডাউনৰ সময়তো হিতাধিকাৰীক বঞ্চিত কৰা ঘটনা পোহৰলৈ অহাত স্থানীয় লোকে ঘেৰাও কৰে ৰমজান আলীৰ ঘৰ জব্দ কৰে ৰেচন কাৰ্ডসমূহ কিন্তু ৰাইজৰ প্ৰতিবাদৰ মাজতে পলায়ন কৰে ৰমজান আলীয়ে চৰকাৰী বিনামূলীয়া চাউল দৰিদ্ৰ লোকৰ মুখৰ পৰা কাঢ়ি নিয়া ৰমজানক শীঘ্ৰে কৰায়ত্ব কৰাৰ বাবে দাবী জনাইছে প্ৰতিবাদকাৰীসকলে হাজোৰ পৰা ধীৰাজ দাস নিউজ 18 অসম নৰ্থ ইষ্ট চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে প্ৰকৃতিয়ে
দীৰ্ঘদিন ধৰি মানৱ সমাজৰ নিৰ্যাতনৰ বলি হৈ প্ৰদূষিত হৈ পৰা কলঙে যেন পুনৰ ঘূৰাই পাইছে নিজৰ ছন্দ। মধ্য অসমৰ আয়ুস ৰেখা স্বৰূপ কলং প্ৰাকৃতিকভাৱে এতিয়া পৰিষ্কাৰ হৈছে। চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে প্ৰকৃতিয়ে। দীৰ্ঘদিনে মানৱ সমাজৰ অত্যাচাৰৰ বলি হৈ অহা নগাঁৱৰ কলং নৈয়ে যেন ঘূৰাই পালে নিজৰ ৰূপ। চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে প্ৰকৃতিয়ে। বহু কোটি টকা ব্যয় কৰি চাফা কৰিব নোৱাৰা এখন নৈ অৱশেষত চাফা হ'ল লকডাউনৰ সময়ছোৱাত। হয়, আমি কলং নৈৰ কথাকে কৈছোঁ। কলং নৈ যিখন নগাঁৱৰ আয়ুস ৰেখা স্বৰূপ, লকডাউনৰ সময়ছোৱাত প্ৰদূষণ হ্ৰাস পোৱাৰ ফলত পৰিষ্কাৰ হৈছে কলঙৰ পানী। নগাঁৱৰ আয়ুস ৰেখা স্বৰূপ এইখন কলং নৈ। এই কলঙৰ পাৰতে বহি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল দেৱকান্ত বৰুৱা, নৱকান্ত বৰুৱা, ৰত্নকান্ত বৰকাকতিৰ দৰে বহু প্ৰথিতযশা সাহিত্যিকে। কিন্তু ৭০ৰ দশকত হাতীমূৰাত কলঙৰ মুখ বান্ধি দিয়াৰ পিছতেই লাহে লাহে বেদখল হোৱাৰ লগতে দায়িত্ব জ্ঞানহীন লোকে জাবৰ জোঁথৰ পেলাই প্ৰদূষিত কৰাৰ পিছতেই কদৰ্যময় হৈ পৰিছিল এই কলং নৈ। কলঙক প্ৰদূষণমুক্ত কৰাৰ নামতো পূৰ্বৰ চৰকাৰৰ সময়ছোৱাত সংঘটিত হ'ল বহু কোটি টকীয়া কেলেংকাৰী। বৰ্তমানৰ চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তইও কলং প্ৰদূষণমুক্ত কৰিম বুলি কোৱা শ্লোগান বাস্তৱায়িত নহ'ল। কিন্তু বিগত এমাহত লকডাউনৰ সময়ছোৱাত প্ৰদূষণ হ্ৰাস পোৱাৰ ফলতেই পৰিষ্কাৰ হৈ পৰিছে কলং নৈ। এই কথা স্বীকাৰ কৰিবলৈ বাধ্য হৈছে সদৰ সমষ্টিৰ বিধায়ক ৰূপ শৰ্মায়ো। প্ৰদূষণ মুক্ত এখন আমি সমাজ দেখা পাইছোঁ। যিটো বস্তু আমি দেখা পাওঁ যে এতিয়া বৰ্তমান গাড়ী চলাচল কম হোৱাৰ কাৰণে প্ৰদূষণ মুক্ত হৈছে। দ্বিতীয়তে আমি চাওঁ যে আমাৰ নগাঁৱৰ মাজেদি আমাৰ কলং নদীখন বৈ গৈছে আৰু এই কলং হৈছে নগাঁৱৰ কাৰণে আয়ুস ৰেখা। আৰু এই কলং নদীখন বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে এই কলংখন মানে প্ৰদূষণ মুক্ত হোৱাটো বিচাৰিছিলে, কলংখন চাফা হোৱাটো বিচাৰিছিলে, পৰিষ্কাৰ হোৱাটো বিচাৰিছিলে। কিন্তু এতিয়া দেখিছোঁ আমি যে এই লকডাউনৰ সময়ছোৱাত প্ৰাকৃতিকভাৱে কলংখন কিন্তু পৰিষ্কাৰ হৈছে। এতিয়া আমাৰ কাৰণে খুব ভাল খবৰ। কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। বাঘৰ বাবেও খাদ্য যোগান। লকডাউনৰ সময়ছোৱাত বাঘৰ বাবেও খাদ্য যোগান ধৰিলে প্ৰকৃতিপ্ৰেমীয়ে। মন্দিৰৰ নীলাচল পাহাৰত, কামাখ্যা মন্দিৰৰ আশে পাশে নীলাচল পাহাৰত থকা বাঘবোৰৰ বাবে যোগান ধৰা হৈছে খাদ্য। যোগান ধৰিছে প্ৰকৃতিপ্ৰেমী সুহৃদ লোকে। লকডাউনৰ সময়ত মন্দিৰৰ ভক্তৰ আগমন বন্ধ হৈ পৰাত বনৰীয়া জন্তু সকলোৰো এতিয়া খাদ্যৰ অভাৱ ঘটিছে। নীলাচল পাহাৰত থকা জন্তুবোৰৰ বাবে প্ৰকৃতিপ্ৰেমী লোকে যোগান ধৰি আহিছে খাদ্য। কেমেৰাত বন্দী হৈছে বাঘে ছাগলী লৈ যোৱা দৃশ্য। তলাবন্ধাৰ মাজতে ডিগবৈ নিৰঞ্জন নায়ক নামৰ এজন যুৱকৰ মনোমোহা শিল্পই প্ৰাণ দিছে নিৰ্জীৱ শিলকো, যি কাম দেখি প্ৰশংসা কৰিছে ইউনিচেফৰ দৰে বিশ্বৰ অগ্ৰণী সংগঠনে। প্ৰকৃতিপ্ৰেমী যুৱকজনৰ হাতৰ পৰশত নিৰ্জীৱ শিলত প্ৰাণ পাই উঠিছে এটাৰ পিছত আনটো শিল্প। বন্যপ্ৰাণী ভালপোৱা ডিগবৈ মহাবিদ্যালয়ৰ জীৱবিজ্ঞানৰ স্নাতক ৩য় বৰ্ষৰ ছাত্ৰ নিৰঞ্জন নায়কে এটুকুৰা শিলত অংকন কৰিছে বিভিন্ন পখিলা তথা পক্ষীৰ চিত্ৰ। লকডাউন সময়ৰ সদ্ব্যৱহাৰ কৰাৰ এয়া যেন উপযুক্ত সময়। সময়ৰ সদ্ব্যৱহাৰ কৰিয়েই এই লকডাউনৰ সময়ছোৱাত বিভিন্নজনে প্ৰকাশ কৰিছে নিজৰ প্ৰতিভা। আৰু এই লকডাউনৰেই এক অপূৰ্ব সৃষ্টি। বহুতেই ভবাতকৈ অলপ ব্যতিক্ৰমী চিন্তাৰে কৰা এটা নতুন কাম, যি কাম দেখি প্ৰশংসা কৰিছে ইউনিচেফৰ দৰে বিশ্বৰ অগ্ৰণী সংগঠনেও। প্ৰকৃতিপ্ৰেমী এজন যুৱক। এই যুৱকজনৰ হাতৰ পৰশত নিৰ্জীৱ শিলত প্ৰাণ পাই উঠিছে এটাৰ পিছত আনটো শিল্প। বন্যপ্ৰাণীক ভালপোৱা ডিগবৈ মহাবিদ্যালয়ৰ জীৱবিজ্ঞানৰ স্নাতক ৩য় বৰ্ষৰ ছাত্ৰ নিৰঞ্জন নায়কে এটুকুৰা শিলত অংকন কৰিছে বিভিন্ন পখিলা তথা পক্ষীৰ চিত্ৰ। লকডাউনৰ এই জটিল সময়ত ডুমডুমাৰ ৰূপাই চাইডিঙৰ মনখোৱা চাহ বাগিচাত থকা নিজৰ বাসগৃহত গৃহবন্দী হৈ নিৰঞ্জন এতিয়া ব্যস্ত সৰু বৰ শিলত প্ৰকৃতি আৰু চৰাইৰ মনোমোহা চিত্ৰ অংকনত।
নদীৰ বুকুৰ পৰা বুটলি অনা মসৃণ শিলবোৰক পৰিষ্কাৰ কৰি ৰঙেৰে বুলাই নিৰঞ্জনে আঁকি গৈছে এটাৰ পিছত আন এটা মনোমোহা চৰাই আৰু প্ৰকৃতিৰ মনোমোহা ৰূপ। নিৰঞ্জনৰ এই ব্যতিক্ৰমী কাৰ্যই ছ'চিয়েল মিডিয়াতো ইতিমধ্যে যথেষ্ট সমাদৰ লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংগঠন ইউনিচেফৰ ভাৰতীয় শাখায়ো মান্যতাৰে প্ৰশংসা কৰিছে নিৰঞ্জনৰ এই সৃষ্টিশীলতাক। ছবি আঁকি মোক সৰুৰ পৰাই ভাল লাগে। ষ্টোন পেইণ্টিঙৰ কাম কৰা মোৰ 2 মাহমানেই হৈছে। প্ৰথমত মই ইমজি, কাৰ্টুনছ ইত্যাদি বনাইছিলোঁ। ইয়াৰ বাহিৰে মই 3D পেইণ্টিং, স্কেটছ ডিব্ৰুগড় কলেজত আৰু ডিব্ৰুগড় বেলেগ বেলেগ LP স্কুল, ME স্কুলত মই ৱাল পেইণ্টিং আৰু বেলেগ পেইণ্টিঙৰ কাম কৰি থাকোঁ। এই নেশ্যনেল লকডাউনৰ সময়ত মই মোৰ পেইণ্টিং কৰিবৰ কাৰণে যথেষ্ট সময় পাইছোঁ। এনে পেলনীয়া শিল বুটলি আনি ভালকৈ পৰিষ্কাৰ কৰি ইয়াৰ ওপৰত মই বিভিন্ন ধৰণৰ চৰাই, ঢোল, পেঁপা, নাচনী ইত্যাদি বনালোঁ। লকডাউনৰ সময়ত চাহ বাগিচাৰ যুৱক নিৰঞ্জনে এতিয়া এনেদৰেই নিজকে ব্যস্ত ৰাখিছে অসমত পোৱা বিভিন্ন চৰাইৰ চিত্ৰ অঁকা কাৰ্যত। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে এইখিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম জনাইছোঁ। MMCHৰ পৰা পলায়ন, কোৱাৰেণ্টাইনলৈ অনা এজন যুৱকৰ। শনিবাৰে নিশা MMCHৰ টয়লেটৰ খিৰিকীৰে পলায়ন কৰিলে কোৱাৰেণ্টাইনলৈ অনা হোৱা যুৱকজনে। বৰ্তমানেও সন্ধান ওলোৱা নাই পলাতক যুৱকজনৰ। MMCHৰ পৰা পলায়ন কৰিছে কোৱাৰেণ্টাইনত থকা এজন যুৱকে। সন্ধান উলিয়াব পৰা নাই শনিবাৰে নিশা MMCHৰ টয়লেটৰ খিৰিকীৰে পলায়ন কৰা যুৱকজনৰ। যুৱকজনৰ নাম বেথেল। মণিপুৰৰ সেনাপতি জিলাৰ বাসিন্দা বেথেল। শনিবাৰে বিয়লি 4:30 বজাত MMCHত ভৰ্তি হৈছিল যুৱকজন। কিন্তু 14 দিনৰ বাবে কোৱাৰেণ্টাইন কৰা যুৱকজন মাত্ৰ কেইঘণ্টামানৰ পিছতে পলায়ন কৰিলে MMCHৰ পৰা। গুৱাহাটীত থকা ভনীয়েকৰ খবৰ ল'বলৈ আহিছিল বেথেলে। কিন্তু ভনীয়েক থকা ভাড়াঘৰৰ মালিকে ভনীয়েকক সাক্ষাতৰ পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰিবলৈ ক'লে বেথেলক। স্বাস্থ্য পৰীক্ষাৰ বাবে MMCHলৈ গৈছিল বেথেল। কিন্তু মণিপুৰৰ পৰা অহা বেথেলক 14 দিনৰ বাবে কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰিলে MMCH কৰ্তৃপক্ষই। আৰু তাৰ কিছু সময়ৰ পিছতেই MMCHৰ বাথৰুমৰ খিৰিকীৰে পলায়ন বেথেলৰ। কৰোনা আক্ৰান্তৰ হাস্পতাল MMCHৰ পৰা পলায়ন কৰা যুৱকজনক লৈ এতিয়া সৃষ্টি হৈছে আতংকৰ। লগতে প্ৰশ্ন উঠিছে কেনেদৰে মণিপুৰৰ পৰা অসমলৈ আহিল বেথেল। পলাতক যুৱকৰ সন্ধানত আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰাইদেউৰ দিচাং নৈ বিহ ঢালি মাৰিলে একাংশ অসাধু লোকে। তলাবন্ধৰ মাজতে একাংশ অসাধু লোকে সংঘটিত কৰিলে এই ঘটনা। তলাবন্ধৰ সুযোগ লৈ দিচাং নৈত বিহ ঢালি দিয়ে একাংশ লোকে। চৰাইদেউ জিলাৰ সোঁমাজেৰে বৈ যোৱা দিচাং নৈখনত অচিনাক্ত কোনো লোকে বিহ ঢলাৰ ফলত নিধন হৈছে কণীযুক্ত মাছবোৰৰ। কেইটামান টকাৰ বাবেই দিচাং নৈত বিহ ঢালি কণীযুক্ত মাছ নিধন কৰি বিক্ৰী কৰা হৈছে এতিয়া বিভিন্ন ঠাইত। আৰু এই সন্দৰ্ভত ইতিমধ্যে সাপেখাতী আৰক্ষীয়ে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে অভিযান চলাইছে যদিও কোনো লোককে কিন্তু কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই এই মুহূৰ্তলৈকে। আনহাতে দুষ্ট চক্ৰৰ এনে কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে চৰাইদেউ মহকুমা ছাত্ৰ সন্থা আৰু চৰাইদেউ জিলা প্ৰশাসনিক বিষয়াসকল। অতি শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে প্ৰশাসনলৈ। লকডাউন চলি আছে। লকডাউনৰ সময়তে এইখিনি দুষ্ট চক্ৰই চৰাইদেউ জিলা আৰু ডিব্ৰুগড় জিলাৰ মাজত যি সংলগ্ন দিচাং নদী, এই দিচাং নদীত যোৱাকালি এখিনি অসাধু ব্যৱসায়ীয়ে বিহ ঢালি মাছক হত্যা কৰিছে। মাছ হত্যা কৰি 2 টকা পইচাৰ কাৰণে তেখেতসকলে ইনকম কৰিবলৈ গৈছে, ব্যৱসায় কৰিছে 2 টকা পইচাৰ কাৰণে। কিন্তু যি সময়ত মাছ আচলতে এতিয়া বৰ্তমান বৃদ্ধি হ'ব লাগে বা জন্ম হ'ব লাগে, এই জন্ম সময়ত তেখেতসকলক কিন্তু হত্যা কৰিছে। হত্যা কৰি 2 টকা পইচাৰ কাৰণে তেখেতসকলে বিক্ৰী কৰিছে। লকডাউন চলি থকাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী জালুকবাৰীস্থিত ৰাজ্যিক নাৰী গৃহত উপস্থিত হৈ খবৰ ল'লে নাৰী গৃহত থকা মহিলা আৰু ছাত্ৰীসকলৰ। সমাজ কল্যাণ বিভাগে পৰিচালনা কৰা অসমৰ প্ৰতিটো নাৰী গৃহতে সকলো ধৰণৰ সা সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। জালুকবাৰী ৰাজ্যিক নাৰী গৃহত ৭৭ গৰাকী ছাত্ৰী আৰু মহিলাৰ লগতে 60 গৰাকী কৰ্মচাৰী আছে। নাৰী গৃহত থকা ছাত্ৰী আৰু মহিলাসকলক পুষ্টিকৰ খাদ্যৰ লগতে মাস্ক, হেণ্ড ছেনিটাইজাৰ বিতৰণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
তেখেতসকলৰ অৱস্থা বুজ ল'বলৈ আহিলোঁ। এই লকডাউন সময়ত তেখেতসকলে কেনেধৰণে কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি, আৰু ইয়াত যিহেতু সমাজ কল্যাণ বিভাগে এই গোটেই ষ্টেট হোমটো চোৱা চিতা কৰে, গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অন্যান্যসকলৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে নে নাই, আৰু তেখেতসকলক খোৱা বোৱাৰ প্ৰতি কেনেধৰণে যত্ন লোৱা হৈছে, আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী বা অন্যান্য ভকেশ্যনেল ট্ৰেইনিং কৰা তেখেতসকলে এই কেম্পাছৰ ভিতৰতে থাকি কেনেধৰণে অধ্যয়নবিলাক চলাই গৈছে, শিক্ষাদান দিয়াৰ ক্ষেত্ৰতো আমাৰ বিভাগে কেনেধৰণৰ উদ্যোগ লৈছে, এই গোটেই কথাবিলাক আজি বুজ ল'বলৈ আহিলোঁ। বিশ্বজুৰি কৰোনা ভাইৰাছৰ আতংকৰ মাজতে অসমৰ এজন অতি সাধাৰণ যুৱকৰ এখন গ্ৰন্থই ৭ সাগৰ ১৩ নদী সিপাৰে সৃষ্টি কৰিছে আলোড়নৰ। লকডাউনৰ সময়তে গোলাঘাট বৰপথাৰৰ বছাপথাৰ শ্যাম গাঁওখনৰ কনচেং শ্যামে লিখি উলিয়াইছে কৰোনা মহামাৰীৰ সন্দৰ্ভত ৫৩ পৃষ্ঠাৰ এখন গ্ৰন্থ। গ্ৰন্থখনৰ নাম ৰখা হৈছে গ্ল'বেলাইজেশ্যন এণ্ড COVID-19 এজ কেটাক্লিজম। আৰু গ্ৰন্থখন প্ৰকাশৰ বাবে দায়িত্ব গ্ৰহণ কৰিছে সুদূৰ জাৰ্মানীৰ এটা প্ৰকাশন গোষ্ঠীয়ে। ইতিমধ্যে এই গ্ৰন্থখন অনলাইন যোগে গ্ৰাহকৰ বাবে মুকলি কৰি দিছে জাৰ্মান প্ৰকাশ গোষ্ঠীটোৱে। ইংৰাজী ভাষাত লিখি উলিওৱা এই গ্ৰন্থখন ৮টা বিদেশী ভাষালৈ অনুবাদ কৰাৰো অনুমতি বিচাৰিছে প্ৰকাশন গোষ্ঠীটোৱে। উল্লেখযোগ্য যে গ্ৰন্থখন প্ৰকাশৰ বাবে ভাৰতীয় প্ৰকাশক বিচাৰিছিল যদিও ধনৰ অভাৱত দেশীয় প্ৰকাশক নাপায় অনলাইনৰ জৰিয়তে বিদেশী প্ৰকাশকৰ কাষ চাপিছিল কনচেঙে। আৰু অৱশেষত গ্ৰন্থখন প্ৰকাশনৰ বাবে আগবাঢ়ি আহিছে জাৰ্মানৰ এটা প্ৰতিষ্ঠান। আৰু ইপিনে অসমীয়া ভাষাতো গ্ৰন্থখন প্ৰকাশ কৰাৰ বাবে আশা পুহি মনতে ৰাখিছে লেখক কনচেং শ্যামে। COVID-19 যিহেতু এটা পেণ্ডেমিক হ'ল, তো এইটো কেলৈ হ'ল, ইয়াৰ কাৰণটো কি, আগতো ইয়াৰ কিবা আছিলে নেকি, ইয়াৰ ইনফ্লুৱেঞ্চ যিটো এতিয়া ইমান ব্যাপক হৈ গ'ল। তো সেইবোৰ বিষয়ে মই বিতংভাৱে জানিবলৈ বহুত কিছুমান অনলাইন বুকছবোৰ পঢ়িব ল'লোঁ। আৰু মই কিছুমান ৱেবছাইটত গ'লোঁ, তাৰপিছত পঢ়িলোঁ, তাৰপিছত তাত পালোঁ যে ইয়াৰ কাহিনীটো অলপ গম্ভীৰ, কাৰণ এইটো 2002 চনতো চাৰ্চ ভাইৰাছ আউটব্ৰেক হৈছিলে, যিটো এইটো কৰোণা ভাইৰাছৰ প্ৰথম পৰ্যায় বুলি কোৱা হৈছিল। আৰু সেইটো মিউটেট হৈহে এতিয়া দ্বিতীয় পৰ্যায়ত এইটো আজি গোটেই বিশ্বত খলকনি তলি আছে। ইনফৰমেশ্যন এইবোৰ গোটেই বিশ্বই জানিব লাগে, কাৰণ ইয়াত বহু কথা এনেকুৱা আছে যিবোৰ মিষ্টেকবোৰ আমি বাৰে বাৰে ৰিপিট কৰি আছোঁ। পুনৰ ছ'চিয়েল মিডিয়াত খলকনি নন্দী ছিষ্টাৰ্ছৰ পুনৰ